নমস্কাৰ বন্ধুসকল, মোৰ আজি প্ৰথম কামটো হ'ল যে মই যে ইয়াতে সৰিয়হ তুলি আছোঁ, এই সৰিয়হকেইটা তুলি মই ইয়াতে ধান খেতি কৰিম, ধান লগাম। সেইকাৰণে মই আজি সৰিয়হকেইটা তুলি তাৰপিছত ইয়াতে ট্ৰেক্টৰেৰে হাল বাই পূৰা মিক্সাৰ মাৰি তাৰপিছত ইয়াতে ধান খেতি কৰিম। তাৰপিছত ট্ৰেক্টৰটো আহিল, ট্ৰেক্টৰে মই হাল বোৱা আৰম্ভ কৰিলোঁ আৰু মোৰ সৰু ভাইটিক বজাৰলৈ পঠাই দিছোঁ সাৰ আনিবলৈ, সাৰ কিনিবলৈ। আৰু নাজানো ক'ৰ পৰা বগলীকেইটা আহিলে আৰু মোক চাই গুচি গ'ল। গোটেইকেইটা বগলী কি ধুনীয়াকৈ কৈ আছে চাওকচোন। আৰু অলপ পিছতে মোৰ ভাইটি বজাৰৰ পৰা সাৰকেইটা লৈ আহিল। মই এতিয়া সাৰকেইটা মিক্সাৰ কৰি তাৰপিছত খেতিত দি দিম, ধুনীয়াকৈ বঢ়িয়াকৈ দি দিম আৰু তাৰপিছত কঠীয়াকেইটা ৰুবলৈ আৰম্ভ কৰি দিম। আৰু তাৰপিছত সাৰকেইটা মিক্সাৰ কৰি মই খেতিত লৈ আছোঁ সাৰ দিয়াৰ কাৰণে। বহুত দিন পিছত সাৰ দি আছোঁ, এনেই ভালেই লাগি আছে, বেয়া লগা নাই। তথাপি ৰোজাৰ মাহ অলপ বেয়াও লাগছে। ৰোজা থাকি ইমান কষ্ট কৰিব মন নাযায়, তথাপি উপায়তো আৰু নাই, দিবাই লাগব। যিহেতু চেলেঞ্জ লৈছোঁ 1 বছৰৰ কাৰণে, চেলেঞ্জটোতো সম্পূৰ্ণ কৰবাই লাগব। তাৰপিছত অলপ কঠীয়া ৰুই চালোঁ, কঠীয়া ৰুই কেনে লাগে, কঠীয়া ৰুই ভাল লাগিল, বেয়া লগা নাই। আজিৰ কাৰণে ভিডিঅ'টো ইমানলৈকে, ধন্যবাদ।